Insider 365 ডিজিটেল ভাৰতীয় জনতা পাৰ্টি বিজেপিৰ পুনৰ বিদ্ৰোহ আৰম্ভ হৈছে বিজেপিৰ ভিতৰত পুনৰ আৰম্ভ হৈছে অসন্তুষ্টি আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন চলি আছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ চলি থকাৰ দিনটোতেই বিজেপিৰ আভ্যন্তৰত থকা অসন্তুষ্টি খুব পোহৰলৈ আহিছে আৰু এনে এজন নেতাই খুব অসন্তুষ্টি প্ৰকাশ কৰিছে যিজন নেতাই ইতিপূৰ্বে কেইবাবাৰো মুখ খুলি বিজেপি জুকাৰণি তুলিছিল বাজপেয়ী ভৱনত জুকাৰণি তুলিছিল আমি ক'ব বিচাৰিছো ৰাজেন গোহাঁইৰ কথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী প্ৰাক্তন সাংসদ ৰাজেন গোহাঁই আজি নিৰ্বাচনৰ দিনটোতে নাম নোলোৱাকৈ কাৰ্যত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিলৈ অহা অধিকাংশ কংগ্ৰেছৰ পৰা বিজেপিলৈ অহা নেতাৰ বিৰুদ্ধে তেওঁ অসন্তুষ্টি মুকলিকৈ প্ৰকাশ কৰিছে কি কৈছে আজি ৰাজেন গোহাঁই সবিশেষ আপোনালোকক জনাব বিচাৰিছো দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিনাই পুনৰ বিজেপিত বিদ্ৰোহ বিজেপিত আকৌ এবাৰ বিদ্ৰোহ আৰম্ভ হৈছে নিজ দলৰ বিৰুদ্ধে এইবাৰ খুব উজাৰিলে আকৌ জ্যেষ্ঠ বিজেপি নেতাৰ কথা দলত কোনেও নুশুনে এই মন্তব্য কৰিছে ৰাজেন গোহাঁই কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে ইয়াৰ পৰিণাম এইবাৰ ভুগিব লাগিব বিজেপিয়ে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁয়ে মুকলিকৈ আজি খুব উজাৰিছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিনটোতে তেওঁ খুব উজাৰিছে তেওঁ কৈছে যে সমগ্ৰ ভাৰতবৰ্ষতে বিজেপিত বিদ্ৰোহৰ সূচনা হৈছে বিজেপি সকলে নিবিচাৰে পুৰণি বিজেপি সকলক লগতে ৰাজেন গোহাঁই কৈছে তেওঁলোকে বিচাৰে মাথো তেওঁলোকৰ পুৰণি বন্ধু সকলকহে অৰ্থাৎ কংগ্ৰেছৰ লোকসকলক বিচাৰে বুলি পোনপটীয়াকৈ তেওঁ অভিযোগ আনিছে তেওঁলোকৰ ভুলৰ বাবে আগন্তুক দিনত দলটোৰ বৃহৎ ক্ষতি হ'ব বুলি মন্তব্য কৰিছে ৰাজেন গোহাঁয়ে সংখ্যালঘুক এতিয়া গুৰুত্ব প্ৰদান কৰাটো তেওঁ অসন্তুষ্টি প্ৰকাশ কৰিছে কংগ্ৰেছে যি ধৰণে সংখ্যালঘু প্ৰীতি দেখুৱায় সেই ধৰণে এতিয়া বিজেপিটো সংখ্যালঘু প্ৰীতি দেখুৱাৰ তেওঁ অভিযোগ আনিছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিনটোত কাৰ্যত দলৰে প্ৰাৰ্থী সুৰেশ বৰা সন্দৰ্ভতো তেওঁ নাম নোলোৱাকৈ সুৰেশ বৰা সন্দৰ্ভতো তেওঁ বিস্ফোৰক মন্তব্য কৰিলে কাৰণ শেহতীয়াকৈ নিৰ্বাচনৰ এই দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰত সুৰেশ বৰাক দেখিবলৈ পোৱা গৈছিল সংখ্যালঘু অধ্যুষিত অঞ্চলত নগাঁও লোকসভা সমষ্টিত ব্যাপক ৰূপত প্ৰচাৰ চলাইছিল আৰু সংখ্যালঘুৰ সৈতে উঠা বহা কৰিছিল তেওঁ যিটো বিষয়ক লৈ দলৰ ক্ষতি হ'ব বুলি ৰাজেন গোহাঁয়ে অসন্তুষ্টি প্ৰকাশ কৰিছে ইয়াৰ পূৰ্বে ৰাজেন গোহাঁই মুখ খুলি কেইবাবাৰো বিজেপিত জুকাৰণি তুলিছিল নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই জুকাৰণি তুলিছিল বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই মুকলিকৈ খুব অসন্তুষ্টি প্ৰকাশ কৰিছিল আৰু ইমান দিনে নিশ্চুপ হৈ থকা ৰাজেন গোহাঁই আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিনটোত নগাঁৱত আজি ভোট গ্ৰহণ চলি আছে আৰু নগাঁৱৰ এইজন জ্যেষ্ঠ নেতাই আজি মুকলিকৈ খুব অসন্তুষ্টি প্ৰকাশ কৰি কাৰ্যত এই কথা স্পষ্ট কৰি দিছে যে বিজেপিত খুব অসন্তুষ্টি এতিয়াও খাম কটা নাই সাময়িকভাৱেহে যেন খুবৰ অগণি খাম কাটি আছিল কিন্তু আজি তেওঁ খুবৰ বহিঃপ্ৰকাশতে এই কথা স্পষ্ট কৰি দিছে যে কংগ্ৰেছৰ পৰা যিসকল বিজেপিলৈ গৈ বৰ্তমান দলটোৰ নেতৃত্ব সন্মুখৰ পৰা লৈ আছে তেওঁলোকৰ বাবে এতিয়া পুৰণি বিজেপি সকলে পদে পদে প্ৰতি মুহূৰ্তত অপমানিত হ'বলগীয়া হয় অসন্তুষ্ট হ'বলগীয়া হয় ৰাজেন গোহাঁই প্ৰথমে ভাষ্য আপোনালোকক দেখুৱাই ল'ব বিচাৰিম আজিৰ দিনটোত ৰাজেন গোহাঁই কি বিস্ফোৰণ ঘটাইছে নকৈ দলটোত এতিয়া নেতৃত্বৰ গুৰি ধৰোতাসকলৰ বিৰুদ্ধে তাৰ পিছত নিজে গঢ়া ঘৰখন আজি এতিয়া আলহীৰ দপদপনি এনেধৰণৰ পৰিৱেশ হৈছে নেকি চাওক সেইসব কথা আৰু মই বহুতবাৰে কৈছিলোঁ এইসব কথা কৈ আজি লাভ নাই কিয়নো এইসব কথা ক'লে যেতিয়া যিহেতুকে কোনো নুশুনাৰ ফলতে মানুহ চব হতাশ আৰু নিৰাশাত ভুগিছে ময়ো ভুগিব লগা হৈছে আৰু অন্যান্য সাধাৰণ কৰ্মীখিনিও ভুগিব লগা হৈছে আৰু হয়তো তাৰ পৰিণাম এইবাৰ নিৰ্বাচনত হয়তো পাব অকল ইয়াতেই নহয় সমগ্ৰ ভাৰতবৰ্ষতে হয়তো এটা বিদ্ৰোহৰ সূচনা ভিতৰি হৈছে দলত আৰু যিহেতুকে সেইটো কথা কাৰণেই কৈ আছিলোঁ মই যে এই ধৰণে ইগন'ৰ কৰিব নালাগে আমি কোনো নেতা হ'ব নোৱাৰোঁ যেতিয়ালৈকে আমাক দলীয় কৰ্মীয়ে ৰাইজৰ ওচৰত পৰিচয় কৰাই নিদিয়ে তেওঁলোকে এখন মিটিং আহ্বান কৰি এই মানুহখিনি গোটাই দি তাৰ ওচৰত আমাক নি পেলাই ভাষণ দিবলৈ দি সেই মানুহখিনিৰ ওচৰত আমাৰ নিচিনা মানুহক নেতা বনাই আহিছে আৰু সেইসকলক যেতিয়া মই আজি ইগন'ৰ কৰিম মই মোৰ পুৰণা বন্ধুকে চিনি পাম মোৰ পুৰণাখিনিয়ে মোৰ লগৰীয়া এই যিটো দলত সৃষ্টিকৰ্তাসকল তেওঁলোকৰ লগৰীয়া হ'ব নোৱাৰে বুলি যোনে ভাবে তাৰ পৰিণাম ডেফিনেটলি এইবাৰ হয়তো মই নাজানো মই বিচাৰোঁ যে দলৰ ভাল হওক যদি ক্ষতি হয়
তেতিয়াহ'লে ক্ষতিটো এওঁলোকৰ ভুলৰ কাৰণেই হৈছে। এইটো কথা সঁচা যে তেওঁলোকে কৰি যোৱা ভুলটোৰ কাৰণে হয়তো এদিন ভাৰতীয় জনতা পাৰ্টি অৱস্থা অত্যন্ত দুখ লগা হ'বগৈ পাৰে, কিন্তু এইটো নিবিচাৰোঁ। কিন্তু সময় পাৰ হৈ গৈছে বহু ক্ষেত্ৰত। কিন্তু চাওক, এইটো কথা মই আপোনালোকে যি ধৰণে নিৰীক্ষণ কৰিছে বা তাক দেখা পাইছে, প্ৰতিজন ভোটাৰেও দেখা পাইছে। আৰু আমাৰ ভোটাৰখিনি, আমাৰ যিখিনি কট্টৰপন্থী ভোটাৰ হয়, তেওঁলোকে সেই বস্তুটো ভাল নাপায়। গতিকে তাৰ এটা প্ৰতিক্ৰিয়া নিশ্চয় থাকিব। গতিকে ভোট লাগে আমাক, কিন্তু মানে এনেকুৱা হ'ব নালাগে তেওঁলোককে অগ্ৰাধিকাৰ দি বাকীসকলক পাহৰি যাব নালাগে। যিসকল আমাৰ আপোন আছে, অতিকে ঘনিষ্ঠ, যিসকলে আমাক সকলো সময়তে সহায় সহযোগ কৰি আহিছে নিস্বাৰ্থভাৱে, সেইসকলক আমি প্ৰথম তেওঁলোকৰ ওচৰত গৈ তাৰ পাছত আমি নিশ্চয় এটা টাৰ্গেট কৰি ল'ব লাগে যে এইখিনি মানুহক আমালৈ আনিব পাৰিলে আমি নিশ্চয় আমাৰ বিজয়টো নিশ্চিত হ'ব পাৰে। তেনেকুৱা ধৰণৰ পৰিকল্পনা কৰিলে মানুহে ইমান বেয়া নাপায়। কিন্তু সম্পূৰ্ণ যদি তেওঁলোকে অগ্ৰাধিকাৰ দি হাজাৰ 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 মানুহক জইন কৰাৰ এটা পৰিৱেশ সৃষ্টি কৰি দিয়াৰ লগে লগে মানুহৰ মাজত এটা বিৰূপ প্ৰতিক্ৰিয়া হৈছে। মানুহে আকৌ ভয় খাব লৈছে যে তেওঁলোকে আহি পেলাই আকৌ আমাৰ ইয়াত আগৰ কংগ্ৰেছৰ নিচিনাকৈ দপদপাব নেকি। তেনেকুৱা কিছুমান চাইকলজিকেল এফেক্ট এটা হয়। নিৰ্বাচনত প্ৰভাৱ পেলাই নেপেলাই নাজানো, যিখিনি মানুহ এইখিনি মই বেয়া পোৱা যেন দেখা পাইছোঁ, তেওঁলোকৰ প্ৰতিক্ৰিয়া মই শুনা পাইছোঁ। কিন্তু এটা কথা ঠিক, ভোটাৰসকলে ভোট দিবই। যিসকলে ভাবে যে আমাৰ মোদীজীক প্ৰাইম মিনিষ্টাৰ পাতিব লাগে, আমাৰ বিজেপি আগবাঢ়িব লাগে, সেই ক্ষেত্ৰত তেওঁলোকে হয়তো মনত দুখ পালেও হয়তো ভাবিব যে ভোটটো দিয়া উচিত, দিবই। কিন্তু এইটো চাব লাগে কিছুমান কথা অকণমান, কিয়নো ৰাজনীতিটো বৰ স্পৰ্শকাতৰ বস্তু, কিয়নো মানে সৰু সৰু অকণ এটা এটা কথাতেই গোটেই দৃশ্যপটটো হয়তো হঠাৎ চেঞ্জ হৈ যায়। গতিকে এই চব কথা অকণমান চাইছে। আপোনালোকে শুনিলে, তেওঁ স্পষ্টকৈ এইদৰে আজি অসন্তুষ্টি প্ৰকাশ কৰিলে নগাঁৱত ভোটগ্ৰহণ চলি থকাৰ দিনটোতে প্ৰাক্তন মন্ত্ৰী, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, প্ৰাক্তন সাংসদ ৰাজেন গোহাঁয়ে কাৰ্যত এই কথা স্পষ্ট কৰি দিছে যে বিজেপিত এতিয়াও খুব অসন্তুষ্টি আছে। জ্যেষ্ঠ বিজেপি নেতাসকল, পুৰণি যিসকল বিজেপিৰ নেতা, যিয়ে দলটো আৰম্ভ কৰিছিল, দলটো বিপদৰ সময়ত যিসকলে দাঙি ধৰিছিল, সন্মুখৰ পৰা নেতৃত্ব দিছিল, দলটোক আগুৱাই আনিছিল, সেইসকল লোক এতিয়া বিজেপিৰ এই পুৰণি নেতাসকল এতিয়া বিজেপিত গুৰুত্বহীন বুলি তেওঁ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। আজি নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ চলি থকাৰ দিনটোতে ৰাজেন গোহাঁই স্পষ্টকৈ নগাঁৱত পুৰণি বিজেপিক গুৰুত্বহীন কৰাৰ অভিযোগ উত্থাপন কৰিছে। কাৰ্যত ৰাজেন গোহাঁয়ে নগাঁৱৰ বিজেপিৰ প্ৰাৰ্থীগৰাকীক লৈ অসন্তুষ্টি প্ৰকাশ কৰাও পৰিলক্ষিত হৈছে। নগাঁৱত যিজন বিজেপিৰ প্ৰাৰ্থী, সেই প্ৰাৰ্থীজনে পুৰণি বিজেপিৰ নেতাসকলক গুৰুত্বহীন কৰাৰ অভিযোগ উত্থাপন কৰিছে। লগতে সংখ্যালঘু প্ৰীতি যি ধৰণে বিজেপিয়ে নগাঁৱত দেখুৱালে, ইয়ে আগন্তুক সময়ত দলটোৰ ক্ষতি কৰিব বুলিও মন্তব্য কৰিছে ৰাজেন গোহাঁয়ে। সংখ্যালঘুক গুৰুত্ব দিয়াৰ পৰিণাম বিপৰীত হ'ব পাৰে বুলিও তেওঁ মন্তব্য কৰিছে। নাম নোলোৱাকৈ আজি ৰাজেন গোহাঁয়ে এক প্ৰকাৰ দলত যিসকল কংগ্ৰেছৰ পৰা বিজেপিলৈ আহি বিজেপিত বৰ্তমান নেতৃত্বৰ লৈ আছে, বা বৰ্তমান যিজন নগাঁৱৰ প্ৰাৰ্থী, সেই প্ৰাৰ্থীজনৰ ওপৰত ক্ষোভ উজাৰিলে ৰাজেন গোহাঁয়ে। ৰাজেন গোহাঁয়ে ইতিপূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত, কংগ্ৰেছৰ পৰা যোৱা কেইবাজন নেতা সন্দৰ্ভত মন্তব্য কৰি বিজেপিত জোকাৰণি সৃষ্টি কৰিছিল। তাৰ পিছতে অশোক শৰ্মা, নলবাৰীৰ প্ৰাক্তন বিধায়ক, লগতে সিদ্ধাৰ্থ ভট্টাচাৰ্যও একে সময়তে যি বিস্ফোৰণ ঘটাইছিল, সেই সময়ত বিজেপিয়ে পৰিস্থিতি কোনোমতে চম্ভালিবলৈ সক্ষম হৈছিল। কিন্তু এইবাৰ নিৰ্বাচনৰ মাজতে দলৰ এজন জ্যেষ্ঠ নেতাই, পুৰণি নেতাই এইদৰে অসন্তুষ্টি প্ৰকাশ কৰাটোৱে এক প্ৰকাৰ অস্বস্তি পেলাইছে দলটোৰ সকলোকে। কি কৈছে ৰাজেন গোহাঁয়ে, আকৌ এবাৰ তেওঁৰ ভাষ্য দৰ্শকসকলক শুনাইছোঁ। খোলা জীপত আপুনি অকলে কি কৰিছিলে সেইসকলে, তাৰপিছত নিজে গঢ়া ঘৰখন আজি এতিয়া আলহীৰ দপদপনি, এনেধৰণৰ পৰিৱেশ হৈছে নেকি? চাওক, সেইচব কথা আৰু মই বহুতবাৰে কৈছিলোঁ, এইচব কথা কৈ আজি লাভ নাই। কিয়নো এইচব কথা ক'লে যেতিয়া যিহেতুকে কোনো নুশুনাৰ ফলতে মানুহ চব হতাশ আৰু নিৰাশাত ভুগিছে।
ময়ো ভুগিব লগা হৈছে আৰু অন্যান্য সাধাৰণ কৰ্মীখিনিও ভুগিব লগা হৈছে আৰু হয়তো তাৰ পৰিণাম এইবাৰ নিৰ্বাচনত হয়তো পাব। অকল ইয়াতেই নহয়, সমগ্ৰ ভাৰতবৰ্ষতে হয়তো এটা বিদ্ৰোহৰ সূচনা ভিতৰি হৈছে দলত। আৰু যিহেতুকে সেইটো কথা কাৰণেই কৈ আছিলোঁ মই যে এই ধৰণে ইগন'ৰ কৰিব নালাগে। আমি কোনো নেতা হ'ব নোৱাৰোঁ যেতিয়ালৈকে আমাক দলীয় কৰ্মীয়ে ৰাইজৰ ওচৰত পৰিচয় কৰাই নিদিয়ে। তেওঁলোকে এখন মিটিং আহ্বান কৰি এই মানুহখিনি গোটাই দি তাৰ ওচৰত আমাক নি পেলাই ভাষণ দিবলৈ দি সেই মানুহখিনিৰ ওচৰত আমাৰ নিচিনা মানুহক নেতা বনাই আহিছে। আৰু সেইসকলক যেতিয়া মই আজি ইগন'ৰ কৰিম, মই মোৰ পুৰণা বন্ধুকে চিনি পাম, মোৰ পুৰণাখিনিয়ে মোৰ লগৰীয়া, এই যিটো দলত সৃষ্টিকৰ্তাসকল তেওঁলোকৰ লগৰীয়া হ'ব নোৱাৰে বুলি যোনে ভাবে, তাৰ পৰিণাম ডেফিনেটলি এইবাৰ হয়তো মই নাজানো। মই বিচাৰোঁ যে দলৰ ভাল হওক, যদি ক্ষতি হয় তেতিয়াহ'লে ক্ষতিটো এওঁলোকৰ ভুলৰ কাৰণেই হৈছে। এইটো কথা সঁচা যে তেওঁলোকে কৰি যোৱা ভুলটোৰ কাৰণে হয়তো এদিন ভাৰতীয় জনতা পাৰ্টি অৱস্থা অত্যন্ত দুখ লগা হ'বগৈ পাৰে, কিন্তু এইটো নিবিচাৰোঁ। কিন্তু সময় পাৰ হৈ গৈছে বহু ক্ষেত্ৰত। কিন্তু চাওক, এইটো কথা মই আপোনালোকে যি ধৰণে নিৰীক্ষণ কৰিছে বা তাক দেখা পাইছে, প্ৰতিজন ভোটাৰেও দেখা পাইছে। আৰু আমাৰ ভোটাৰখিনি, আমাৰ যিখিনি কট্টৰপন্থী ভোটাৰ হয়, তেওঁলোকে সেই বস্তুটো ভাল নাপায়। গতিকে তাৰ এটা প্ৰতিক্ৰিয়া নিশ্চয় থাকিব। গতিকে ভোট লাগে আমাক, কিন্তু মানে এনেকুৱা হ'ব নালাগে তেওঁলোককে অগ্ৰাধিকাৰ দি বাকীসকলক পাহৰি যাব নালাগে। যিসকল আমাৰ আপোন আছে, অতিকে ঘনিষ্ঠ, যিসকলে আমাক সকলো সময়তে সহায় সহযোগ কৰি আহিছে নিস্বাৰ্থভাৱে, সেইসকলক আমি প্ৰথম তেওঁলোকৰ ওচৰত গৈ তাৰ পাছত আমি নিশ্চয় এটা টাৰ্গেট কৰি ল'ব লাগে যে এইখিনি মানুহক আমালৈ আনিব পাৰিলে আমি নিশ্চয় আমাৰ বিজয়টো নিশ্চিত হ'ব পাৰে। তেনেকুৱা ধৰণৰ পৰিকল্পনা কৰিলে মানুহে ইমান বেয়া নাপায়। কিন্তু সম্পূৰ্ণ যদি তেওঁলোকে অগ্ৰাধিকাৰ দি হাজাৰ 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 মানুহক জইন কৰাৰ এটা পৰিৱেশ সৃষ্টি কৰি দিয়াৰ লগে লগে মানুহৰ মাজত এটা বিৰূপ প্ৰতিক্ৰিয়া হৈছে। মানুহে আকৌ ভয় খাব লৈছে যে তেওঁলোকে আহি পেলাই আকৌ আমাৰ ইয়াত আগৰ কংগ্ৰেছৰ নিচিনাকৈ দবদব পাব নেকি। তেনেকুৱা কিছুমান চাইকলজিকেল এফেক্ট এটা হয়। নিৰ্বাচনত প্ৰভাৱ পেলাই নেপেলাই নাজানো। যিখিনি মানুহ এইখিনি মই বেয়া পোৱা যেন দেখা পাইছোঁ, তেওঁলোকৰ প্ৰতিক্ৰিয়া মই শুনা পাইছোঁ। কিন্তু এটা কথা ঠিক, ভোটাৰসকলে ভোট দিবই। যিসকলে ভাবে যে আমাৰ মোদীজীক প্ৰাইম মিনিষ্টাৰ পাতিব লাগে, আমাৰ বিজেপি আগবাঢ়িব লাগে, সেই ক্ষেত্ৰত তেওঁলোকে হয়তো মনত দুখ পালেও হয়তো ভাবিব যে ভোটটো দিয়া উচিত, দিবই। কিন্তু এইটো চাব লাগে কিছুমান কথা অকণমান, কিয়নো ৰাজনীতিটো বৰ স্পৰ্শকাতৰ বস্তু, কিয়নো মানে সৰু সৰু অকণ এটা কথাতেই গোটেই দৃশ্যপটটো হয়তো হঠাৎ চেঞ্জ হৈ যায়। গতিকে এই চব কথা অকণমান চাই চিতি চলিলে আমাৰ